হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এই ভিডিঅ'টো তোমালোকক বন্ধু বান্ধৱীসকল বৰ্তমান চাকৰিৰ বিষয়ে মই এক আশাৰ কথা ক'ম। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো মই ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম তোমালোকৰ মাজলৈ। মই বিশেষকৈ আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰক কৈছোঁ, যিহেতু আমি অসমৰেই হয়, অসমৰ নিজৰ ভাই, সকলোৱে ভাই। তথাপিও বৰ্তমান যিটো আমি দেখি আহিছোঁ স্বাৰ্থপৰ দুনিয়াখন, মানে সেয়েহে দেখা যিটো সেইটোৱে তোমালোকৰ মাজত প্ৰকাশ কৰিছোঁ ভিডিঅ'টোত। আজি বৰ্তমান চাকৰি কৰা মানুহৰ মানে সমস্যা বহুত হৈ আছে। চাকৰিত কৰিলে বন্ধু বান্ধৱীসকল সদায় ষ্ট্ৰং হৈ থাকিব লাগিব, সদায় ফিজিকেল মানে সদায় সাৱধান হ'ব লাগে। তাৰে ভিতৰত মই সাধাৰণ কিছুমান সাৱধান হ'বলগীয়া কথা তোমালোকৰ মাজত প্ৰকাশ কৰিম। আমি আজি 19 বছৰ চাকৰি কৰিলে অভিজ্ঞতা জনাওঁ। ইয়াত মানে থকাটো মানে অসুবিধা হয়। কেতিয়াবা মানে পাঞ্জাবাত যেনেকৈ বুলি কয়, পাঞ্জাবাত দি থকা নিচিনা মানে তেনেকৈ ঘৰত থাকিব লগা হয়। তাতে কিছুমান মানুহ থাকিব, চিগাৰেট বিড়ি মদা পি নানা ধৰণৰ সমস্যা আহি যায়। আৰু তাৰপিছত লেট্ৰিনবোৰ মানে চাফ চিকুণ নাই, ভাঙা চিঙা গোন্ধ, কিছুমানে পানী থাকিলেও মানে পানী নিদিয়ে, পানী ঢালি নিদিয়ে, তেনেকুৱা মানে অৱস্থা এই বৰ্তমান আমাৰ দেশত সকলো মানে সমস্যা। তাৰ মাজতে চাকৰি কৰি থাকিব লগা হয়। সেইবিলাক মানে অফিচাৰবিলাক ধ্যান নিদিয়ে, কিছুমান ধ্যান দিব লগা। আৰু ডাঙৰ ইঞ্জিনিয়াৰ আছে, ভালকৈ নবনায়, মানে বনাব লাগে পূৰা 50-40 বছৰ যোৱালৈকে, মানে ভৱিষ্যতে যাতে বেয়া হৈ নাযায় সোনকালে, সেইবোৰ ভাবি বনাব লাগে, মানে যুগমীয়া নিচিনাকৈ বনাই ল'ব লাগে। কিন্তু সেইবিলাক আমাৰ ডাঙৰ অফিচাৰবিলাকৰো ভুল আছে, তাৰ ফলত মানে এনেকুৱা অৱস্থা হৈ আছে। এইবোৰ হ'ব নালাগে। সেয়েহে তথাপিও আমি মানে যিহেতু আমি সৰুত ভৰ্তি হৈ কনষ্টেবলত মানে ভৰ্তি হৈ সৰু ৰেংকত ভৰ্তি হৈ সেইবোৰ মানে সাৱধান হ'ব লাগে, নিজে ষ্ট্ৰং হ'ব লাগিব। আৰু 20 বছৰ চাকৰি কৰিব নালাগে, 10 বছৰ 5 বছৰ পইচা কমাই বিজনেছ মাথা মাৰিব লাগে। কিয়নো যদি এনেকৈ 20 বছৰ কৰিব লগা হয়, মানুহ বেমাৰ হৈ যায়। আমি বেমাৰী হোৱা নাছিলোঁ, কিন্তু ইয়াত আহি বেমাৰ হ'ব লগা হৈছে। থকা খোৱা লোৱাত মানে বহুত চাৰিওফালে সমস্যা হয়। কিছুমান মেচ কামাণ্ডাৰ বুলি কয়, সেইবিলাকে নানা ধৰণৰ কম দামীকৰ বস্তু আনি খুৱায়, তাৰ ফলত মানুহৰ বেমাৰ হৈ যায়। আৰু কিছুমানে ভালকৈ কাম নকৰে, সেইবিলাক কিমান চাব অফিচাৰে, সেইটো মানে কিমান চাব। আৰু বহুত ইয়াতে ভাল ল'ৰা নাহে, বেয়া ল'ৰাই বহুত আহে, পাগল ল'ৰাবোৰে বেছি আহে। সেয়েহে মানে মই ক'লোঁ যে চিগাৰেট বিড়ি, লেট্ৰিন পানী থাকিলেও লেট্ৰিনত পানী নাঢালা মানুহ। মোৰ আজি মানে এটা টচ আছিলে, মই টচে চুৰি হৈ যায়, টকা চুৰি হৈ যায়, নানা ধৰণৰ মোবাইল চুৰি হৈ যায়, নানা ধৰণৰ মানুহ পোৱা যায়। সেইকাৰণে মই কৈছোঁ তোমালোকক বন্ধু বান্ধৱীসকল, যদি চাকৰিত ভৰ্তি হোৱা, ফৌজিত ষ্ট্ৰং হ'ব লাগিব, সাৱধান হ'ব লাগিব। সকলো বস্তু বাক্সা মানে নিজে চাবি বা পইচাবোৰ মানে সাৱধান কৰি ৰাখিব লাগে। আৰু খাদ্যবোৰ নিজেই বইল কৰিও খাব লাগে, তেতিয়াহে বেমাৰত পৰিব নহয় তুমি। আৰু মানে অলপ বছৰ চাকৰি কৰিব পাৰিব, 10 বছৰ 20 বছৰ কৰিলে, কিছুমানে 20 বছৰ কৰিবলগীয়া হৈ যায়। কিছুমান মানে অসুবিধাত, মানে ঘৰৰ অসুবিধাত, যেনেকুৱা কেতিয়াবা চিষ্টাৰবিলাকক পঢ়িব লগা হয়, সৰু ভাইবিলাকক, ডাঙৰ ভাই হ'লে সৰু ভাই ককাই ভণ্টিবোৰক মানে পঢ়িবলগীয়া হয়। তাৰপিছত মানে চাকৰি কৰিবলগীয়া, ঘৰ বনাব লগা হয় দুখীয়া আমি হ'লে। মোৰো তেনেকুৱা অৱস্থা হৈছে। সেয়েহে মই 20 বছৰ চাকৰি কৰিব লগা হৈছে। নহ'লে আমি 10 বছৰতে বহুত টকা উপাৰ্জন কৰিব পাৰে চাকৰি, বন্ধু বান্ধৱীসকল। সেয়েহে তোমালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ, বহুত অভিজ্ঞতা মই প্ৰচাৰ কৰি থাকিম। মই খেলৰ বিষয়েও মই এজন ভাল খেলুৱৈ মানে হ'ব দিব পাৰিম
বন্ধু বান্ধৱীসকল মই আৰু ভাল ভাল ভিডিঅ' বনাই থাকিম তোমালোকৰ মাজত ভিডিঅ'বোৰ প্ৰচাৰ শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি নাপায় কিয়নো ভাল ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰে পায় ভিডিঅ'বোৰ অসমখনৰ উন্নতি হয় অসমখনৰ উন্নতিৰ লগতে দেশৰ উন্নতি হ'ব মই দেশক ভাল আমাৰ সকলোৱে আমি একেই সকলোকে ভাল পাওঁ কিন্তু অসমখনৰ উন্নতি প্ৰথম যেনেকৈ ঘৰখন আগতে উন্নতি কৰিলেহে ৰাজ্যৰ মানুহে বুজিব কথা শুনিব ঘৰখনত যদি আমি ঘৰখনেই যদি আমি উন্নতি কৰিব নোৱাৰোঁ তেতিয়াহ'লে মানুহে কথাবোৰ গুৰুত্ব নিদিব সেয়েহে অসমখনৰ আগতে উন্নতি কৰাৰ পিছত আমাক অট'মেটিক দেশৰ মানুহে সেই কৰি ল'ব সেয়েহে বন্ধু বান্ধৱীসকল মই মোৰ ভিডিঅ'টো চেনেলৰ জৰিয়তে জনাই থাকিম ভাল ভাল মানে অভিজ্ঞতা খেতি কৰা খেল খেলা নানা ধৰণৰ খেল মই খেল খেলাৰ অভিজ্ঞতা কেনেকৈ মানে দূৰত কেনেকৈ প্ৰেক্টিছ কৰিব লাগে দূৰ বক্সিঙত কেনেকৈ প্ৰেক্টিছ কৰিব লাগে ভলীবল খেল কেনেকৈ প্ৰেক্টিছ কৰিব লাগে আৰু মানে পাউলান যিকোনো মানে খেলৰ নানা ধৰণৰ এক্সাৰচাইজ প্ৰেক্টিছ নানা ধৰণৰ হয় সেইবোৰ অভিজ্ঞতা মোৰ আছে সেয়ে বন্ধু বান্ধৱীসকল মই তোমালোকৰ এইবোৰ ভিডিঅ' জনাই থাকিম খেতি কেনেকৈ কৰিব লাগে খেতি কৰিলে কেনেকৈ উপকৃত হয় সেইবোৰো মই জনাই থাকিম কেনেকৈ মানুহ ধনী হ'ব পাৰে সকলো মানুহ ধনী হয় কিন্তু কাম নকৰাৰ কাৰণে ধনী নহয় কেনেকৈ মানে কামবোৰ কৰিব লাগে কেনেকৈ পইচা কেনেকৈ বস্তুবোৰ বচাই ৰাখিব লাগে সকলো বস্তুৰ প্ৰতি ধ্যান দিব লাগে তেতিয়াহে ধনী হয় সেইবোৰৰ বিষয়ে মই জনাই থাকিম ভিডিঅ'টোত আজি মই সাধাৰণ অভিজ্ঞতা এটা জনালোঁ তোমালোকে চাকৰি আহিলে ফৌজী চাকৰি যিহেতু আমাৰ অসমৰ বাহিৰত যাব লাগিব বহুত নানা ধৰণৰ ল'ৰাক লগ পোৱা যায় ছোৱালীবোৰৰ বিষয়ে কৈছোঁ ছোৱালীবোৰো লগ পোৱা যাব সেয়েহে নিজে ষ্ট্ৰং হৈ সাৱধান হৈ থাকিব লাগিব আৰু নিজেই বইল খাব লাগিব যিহেতু ইয়াতে মছলা তেল চলে তেতিয়া মানে শৰীৰটো সুস্থ হৈ বেমাৰৰ পৰা হাত সাৰিব পাৰি আৰু চাকৰি কৰিব পাৰি আৰু পইচাবোৰ মদ পানী খাই বেয়া কামত মানে খৰচা কৰিব নালাগে তেতিয়া চাকৰি কম কৰিলেও হৈ যায় টকা বহুত হয় চাকৰি বহুত ধৰণৰ এলাউন্স পোৱা যায় নানা ধৰণৰ ফেচিলিটি পোৱা যায় কিবা কিবি মানে পোৱা যায় সেয়েহে দীঘলীয়া নকৰি ধন্যবাদ নমস্কাৰ